অজয় কুমার। থ্যাংক ইউ। গৰম কেনেকুৱা পাইছা? গৰম আছে বহুত। এইটো ফেন চলি আছে। হাই সংগীতা দি। ৰিপ্লাই কৰা আকৌ। কৈছোঁ গৰম আছে, ইয়াত বহুত গৰম আছে। ৰিপ্লাইটো দিলোঁ আপোনাক। মোৰ চুলি কিবা ডিষ্টাৰ্ব দি আছে আজি। হ্যাঁ তোমারে চিনছি আমি, তার জন্য তালিকাতে করলাম হ্যালো সঙ্গীতা দি। ক'ত আছা তুমি? ইমান গৰম কলা নে ঘৰণ কলা? মই চেন্নাইত আছোঁ। মৰিনা বীচ যাব নালাগে, মই য'ত আছোঁ না তাতে বীচ আছে, মতলব মানে কি ওচৰতে আছে, বীচৰ ওচৰতে আমাৰ ৰুম আছে। বেচন নগৰ ৰুম বীচ বুলি কয়, তাৰ ওচৰতে আমাৰ ৰুম আছে। মৰিনা বীচ যাব নালাগে। ঘর কই? দিদি আমি ওখানে চেন্নাইতে আছি। চেন্নাই ক'ত আছা? অ'কে, মই এতিয়া ক'লোঁ না চেন্নাই মই বেচনগৰ বীচৰ ওচৰতে আছোঁ, ৰুম আছে। 2 মিনিটো নালাগে বীচত যাবৰ কাৰণে। আমার বিয়া হয়েছে হুজাই, বাট আমি এখন আছি চেন্নাইতে। আজ লাইভত আহি ভাল লাগি আছে। হয় হয়, তুমি আহিছিলানে কেতিয়াবা চেন্নাই? অজয় কুমাৰ, মই আপোনাক সুধি আছোঁ। কেতিয়াবা আহিছিলানে চেন্নাইত?
মই চেন্নাই কি ক'লা মই চেন্নাইত তামৰামণি ক'ত জেগা তাৰামণি আছিলোঁ তাৰামণি ক'ত আছে হা এই মই নাজানো ক'ত আছে চেন্নাইত সুপাৰভাইজাৰ আছিলোঁ মই চিনি নাপাওঁ মই ইমান দূৰলৈকে যোৱা নাই সেইকাৰণে মই চিনি নাপাওঁ ইমান বহুত দিন হয়েছে তোর ঘর অক্টোবর হ্যাঁ আমার 2 নম্বর দিদিটা ঘরে আছে আর বড় দিদির তো বিয়া লঙ্কাতে হয়েছে না আয়ে মাঝে মধ্যে আয়ে ঘুরতে আয়ে 2 মাস 3 মাস পর পর ঘুরতে আয়ে मुझे खान हेलो मुझे खान ओके हेलो हेलो দুজন তুগো ভাই বড় হয়েছে হ্যাঁ বড় হয়ে গেছে এত বড় না কয় বছর হইব হয়তো 9-10 বছর হয়েছে আমি যে আইসি আমি হওয়া যেতেছে আমার 5 বছর এখানে হওয়া যেতেছে আমি হেরা 5 বছর থাকা অবস্থা থেকে আইসি এখনো ঘরে যাইনি তো বড় হয়ে গেছে হয়তো এমনি তো ভিডিও কলে দেখি বড় হয়ে গেছে মানে হাইটে একটু লম্বা লম্বা হয়ে গেছে কিন্তু বয়স এত হয়নি তুমি ভালো আছো তো সঙ্গীতা দি আগে কি সুন্দর থাকতাম না ভালো লাগতো হ্যাঁ আগের কথাগুলো তো মনে পড়লে ভালো লাগে হাসিও পায় মই চেন্নাইত 8 ইয়ার্স থাকিছিলো ওকে এতিয়া ক'ত আছা চেন্নাইত নাই নে এতিয়া গাঁৱতে আছো আমি তো এতিয়াও চেন্নাইত আছো আমি কেতিয়া গাঁৱত যাম একেবাৰে
চুলিখিনি ৰ'ব ক্লিপ এটা মাৰি লওঁ ৰ'ব না একটু ধরো আমি ক্লিপ মারি এমনি ধরো মোবাইলটা এমনি ধরো আরে আমার মোবাইল তলে তুলে বিশ্রী দেখা যায় ধরো बहुत डिस्टर्ब दिया है এতে মানে কি চেন্নাইত নাই তুমি গাতে আছে ঘৰত নহয় ও বুজা না গোৱাতে আছো ঘৰত নহয় ওকে 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 কি কৰা তুমি তাত সিকিউৰিটি নে কি কাম কৰা নাই চুলিকেইটা ডিষ্টাৰ্ব দি আছিলে সেইকাৰণে এনে এটা ক্লিপ লগাই লৈছোঁ আৰু চকুৰ আগফালে আহি যায় আকৌ ঠিক কৰিব লাগে সেইকাৰণে ক্লিপ এটা মাৰি লৈছোঁ হ'ব এতিয়া শুনছি ওইদিকে আসাম দিকে বহুত ঠান্ডা আছে এখানে তো কিছু নেই কেন গরম লাগে গরম এখানটায় সিকিউরিটি অ্যাসিস্ট্যান্ট অফিসার কৰি আছে কিমান দৰমহা তাত বেছি দৰমহা হলে আমি গুচি যাম দেৱজিৎ দাস হেল্ল' আগতকে পাতিছোঁ তুমি কি মোক আগৰ পৰা দেখিছানে আগত মানে কি আগত ফটো চটো এইবিলাক কি আগৰ পৰা দেখি আহিছানে মোৰ পৰাতো লগা নাই চেমে যেন লাগি আছে না না কেমন আছো আমি ভালো আছি আপনি কেমন আছেন
26,000 চেলাৰি 8 ঘণ্টা তেনেহ'লে চেন্নাইত ঠিকে আছে তাতো যদি 8 ঘণ্টাত 26,000কৈ পায় তেতিয়াতো ঠিকে আছে চেন্নাইত তেনেহ'লে ইমান কষ্ট কৰি তাত যাব দৰকাৰ আছিলে জানো হ্যাঁ তোমাক মই বহুত আগৰ পৰাই চিনি পাওঁ বহুত আগৰ পৰা মোক চিনি পোৱা মানে মোৰ বিয়াৰ আগৰ পৰা নে বিয়াৰ পিছৰ পৰা আপুনি চিনি পাব তুমি কোথায় থাকো আমি এখনই চেন্নাইতে থাকি শুনিছোঁ গোৱা জেগাটো বহুত ভাল কিন্তু ভিডিঅ' দেখিছোঁ নাজানো এতিয়া ভালদৰে ইমান ভিডিঅ' দেখাও নাই কেনেকুৱা হ'ব নাজানো চেন্নাইৰ পৰা ভালনে জেগাটো তুমি এনচাৰ দিয়া নাই যে মোক মানে বিয়াৰ আগৰ পৰা চিনি পোৱা নে বিয়াৰ পিছৰ পৰা চিনি পোৱা পঢ়ি থকা টাইমৰ পৰা তোমাক মই ফ'ল' কৰি আছিলোঁ হা কোন হয় আপুনি ভাল ভাল বহুত ভাল এতিয়াতো চাব পৰা নাই পাছত চাম কোন আপুনি আমার বড় দিদির ছেলে মেয়ে দুজন একটা ছেলে একটা মেয়ে আর ছোট বোনের এখনো বিয়ে হয়নি বিয়া নোহোৱাৰ আগৰ পৰা চিনি পোৱা আপুনি মোক ওকে অলপ মানে কি ফেচবুকত চিনি পোৱা ন
বহুত ভালকে মোক চিনি পোৱা মানে কেনেকুৱা কওকচোন? মই আপোনাক চিনি নাপাম, আপুনি ভালকে চিনি পোৱা কেনেকুৱা? হয়তো ফেচবুকত দেখি পাইছে, বিয়াৰ আগৰ পৰা ফটো চটো এইবিলাক দেখি পাইছা, সেইকাৰণে চিনি পোৱা। ভালকে কেনেকুৱা চিনি পোৱা আপুনি? সেইটোতো কৈছোঁ, মানে কি ফেচবুকতহে দেখি পাইছা বা ফটো এইবিলাক, সেইকাৰণে চিনি পোৱা। ভালকৈ কেনেকৈ চিনি পোৱা? মই আপোনাকতো চিনি নাপাওঁ। তোৰ ছেলে মেয়ে কজন? কয় বয়স হয়েছে বিয়া? দিদি আমার ছেলে একজন, আর বিয়া করা 5.5 বছর হয়ে যাবে। হয়তো কি মার্চে হয়তো আমার 6 বছর হয়ে যাবে। না, মার্চে আমার বিয়ার হয়তো 6 বছর হয়ে যাবে। আচ্ছা, ওকে, ঠিক আছে। মেছেজত ক'বা দেই, মেছেজত কেনেকুৱা মোক চিনি পোৱা। এতিয়া লাইভত কোৱা ঠিক নহয়। পাব বাট লাইভ চলি আছে। কি করো দিদি? আমি এই যে একটু লাইভে আসলাম। শম্ভু দাস, তুমি কি করো? তপন দে ওয়াচিং। জামাইয়ের সামনে নাকি? অ্যাকচুয়ালি ডিউটি থেকে আইসে 1-1.5 ঘন্টা হয়েছে, তো একটু রেস্ট করতে আছে, সামনেই আছে। হাজবেন্ড কি কাম কৰে? হাজবেন্ডটো কি কাম কৰে মানে কি অফিসৰ যেইকেইটা মতলব অৰ্ডাৰ দিয়ে, লেণ্ড বেগেৰা থাকে নহয়, সেইকেইটা চোৱা বেগেৰা সিয়ে কৰে। বহুত দিনৰ পিছত না অসমীয়া কথা কৈ আছো না, সেইকাৰণে মুখত অলপ অলপ লাগি যায়। Hi baby, good evening. Hello baby, good evening. কেনেকুৱা আছো? জানো, মই তোক কৈ আছো না, তোৰ ফ্ৰেণ্ডে মোৰ ফালে চাই আছে, কাক মই বেবী বুলি কৈছো। মোৰ ফ্ৰেণ্ড আহিছে মোৰ লাইভত মেছেজ কৰি আছে মোৰ ফ্ৰেণ্ড আহি কিনে, সেইকাৰণে। কি অফিসত কাম কৰে মানে মই সিমানখিনি নাম নাজানো, কিন্তু মোক কৈছে যে লেণ্ড বেগেৰা আছে নহয়, ডাঙৰ ডাঙৰ লেণ্ড বেগেৰা আছে নহয়, সেইকেইটা দেখভাল কৰে।
কি 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 কাম কৰে ইমান নাজানো, কিবা কিবি লিখা বেগেৰা কাম থাকিলে কৰে। কোম্পানী নহয়, অফিচৰ পৰাই দিছে মানে ষ্টেট মানে কি চেন্নাইৰ ভিতৰতে জাগাখিনি কিমান কিমান নাজানো আছে নহয়, বিল্ডিংখিনি বনাই বা কিবা কেনেকুৱা নাজানো। মোক এনে কয় যে লেণ্ড বেগেৰা দিখা কামখিনি সিয়ে কৰে, দেখভাল কৰা কামখিনি। ছুপাৰভাইজাৰ কয় নে কি কয় ইমান নাজানো। नमस्ते। हिंदू जी नमस्ते। ক'ত গ'ল? সুন্দরী বৌদি। থ্যাংক ইউ। সাগর দত্ত। হাই ইন্দুজি। কি মেছেজে কৰা নাই, আপুনি মেছেজ কৰি আছে। বুজি পালানে? কি কাম অফিচৰ পৰাই দিয়ে, জগাখিনি দেখা ডাঙৰ সেইখিনি নাজানো। একটা কথা কমো, খারাপ পাবি না তো? तुको लव ना अरेंज? हमको लव जानते লাগে না। हमको লাভ ম্যারেজ হইয়া লাভ ম্যারেজই হয়েছে, মানে ডাইরেক্ট যে ভালো পায় ভাগি যাওয়া এরকম যায় নাই। মা বাবা রাজি হইয়া মন্দিরে সবাই বস্তির বয়স্ক মুরব্বী সুরব্বী এগুলারে নিয়ে মন্দিরে বিয়া সিয়া দিয়া দিল। কোনে কৰা SMS? ইয়েছ মানে বুজা নাই, কি ক'লা আপুনি? মোক কৈছানে আৰু কাৰোবাক কৈছা? কোনে কাক কৈ আছা? কোনো নাই কৰা SMS মানে সেইটো কৈ আছা? চবে আহি আছে গৈ আছে, আহি আছে গৈ আছে।
ঠিক আছে দিদি, বাই বাই। দিদির লগত কথা কয়ে ভালো লাগলো, বাই দিদি। অভিজিৎ দাস, হেল্ল', তোমাৰ লগত কিছুমান কথা পাতিম বুলি ভাবিছোঁ। ঠিক আছে, লাইভটো শেষ হোৱাৰ পিছত মেছেজত ক'বা। ভালো আছো, হ্যাঁ আমি ভালো আছি। আপনি ভালো আছেন? জানুৱাৰী মাহত ফেন চলি আছে। ইয়াত বহুত গৰম আছে। মই আছোঁ চেন্নাইত। চেন্নাইত ঠাণ্ডা নাই, সেইকাৰণে জানুৱাৰী মাহত ফেন চলি আছে। ক'ত থকা তুমি? মই চেন্নাইত থাকোঁ। आपने, हाँ, অভিজিৎ দাস চিলিকা হাসতেছেন আপনি দিয়া। ইণ্ডিয়ান খানাবোৰ খাইছানে? সাউথ ইণ্ডিয়ান খানাবোৰ খাইছোঁ, ইমানো খোৱা নাই, ভাল নালাগে মোৰ। আমাৰ গাঁৱলীয়া মতলব আমাৰ সেইফালৰ খোৱাবিলাকে ভাল আছে। ভাত, চব্জি, দালি, মাংস এইবিলাকে ভাল আছে। ইয়াৰ খোৱাবিলাক ভাল নালাগে। আপনি বেংগলী, বুঢ়া মাহক কয় অনু। কি হ'ল লাইভটো? আচ্ছা, লাইভটো কি হ'ল? এন্ধাৰ যেনেকুৱা হৈ গ'ল। কেমেৰাটো কি হ'ল, অফ হৈ গ'ল নে কি? অঁ চৰি, মোৰ হাত লাগি গৈছিলে, কেমেৰাটো বেক চাইড কেমেৰা হৈ গৈছিলে। মইতো ভাবি আছোঁ কি হ'ল বাৰু, এন্ধাৰ এন্ধাৰ যেনেকুৱা দেখা পাই আছে মানে। কি আপনার কি বয়স হয় নাই নাকি? মাই ফেভারিট সাউথ ইন্ডিয়ান খানাবোৰ ভাল নালাগে। দোচা, ইডলি আৰু কিবা কিবি ইমলি চিমলি মিলাই কিনে কেনেকুৱা বনাই ভাল নালাগে। নাই যোৱা, লাইন নাই যোৱা। একচুৱেলি মোৰ হাত লাগি গৈছে কেমেৰাত, বেক চাইড কেমেৰাত হাত লাগি গৈছে, সেইকাৰণে পিছফালে মানে বেক চাইড কেমেৰাটো অন হৈ গৈছে না, মানে এন্ধেৰা। মই ভাবিছোঁ কি হ'ল, ডিষ্টাৰ্ব দি আছে না কি দি আছে, ময়ো নাজানো ইমান ভালকৈ। হাত লাগি গৈছিলে কেমেৰাত।
ফুৰিলোঁ। একচুৱেলি ক'ব গ'লে চেন্নাইত মই 2-3 জেগাতহে গৈছোঁ, নামবোৰ নাজানো। এই কিবা মৰিনা বীচ এটা আছে, আৰু ইমান বহুত ডাঙৰ এটা কিবা মল আছে নহয়, কি নাম নাজানো মলটোৰ, তাত গৈছোঁ। আৰু মন্দিৰ চন্দিৰ এইবিলাক গৈছোঁ। কি তুমি আছামিজ পাতা নহ'লে বেংগলী আজি শেষ? মানে সবগুলো কথা কম, আমি বেঙ্গলি কথা কম, যে যেভাবে আমাকে অ্যান্সার কোয়েশ্চেন করবে আমি এইভাবে অ্যান্সার দিব। এখন একজন ফ্রেন্ড আছে যে অসমীয়াতে কোয়েশ্চেন করতেছে, আমি তার অ্যান্সার দিতেছি। আপনি যদি বাঙালিতে কোয়েশ্চেন করেন তো আমি আপনার অ্যান্সার বাঙালিতে দেব। শেষ হইব না, সবার সাথে একসাথে কথা বলবো। কোনটো জগা? মই কম জগাত এটা জগাত তাত যাবা নেকি? নামটো কোৱাচোন, কোনটো জগা? কি হলো জিজ্ঞাসা করেন, আপনার অ্যান্সারও দিম, আমি বাঙালিতে দিব। দেখো পাণ্ডিচেৰী, মহাবলীপুৰম গৈ আহিবা। যাম বুলি ভাবি আছিলোঁ, মোৰ হাজবেণ্ডে যাব বুলি এতিয়া কৈ আছিলে, মানে এতিয়া নহয়, 1 মাহ আগত কৈ আছিলে ক'ত আছে বুলি। মই ভাবিছোঁ একেবাৰে ঘৰৰ পৰা আহি কিনে যাম। কিমান দূৰ হ'ব ইয়াৰ বেচনগৰৰ পৰা পাণ্ডিচেৰী, কিমান দূৰ হ'ব? মাথাটা ঠিক করে দাও, আমি গলা না। চলা মোৰ ফেন চলাই দেখি ঠাণ্ডা লাগি আছে নে তোমাৰ? কিমান গৰম লাগিছে চোৱা, এইটো ফেন চলি আছে, পুৰা গৰম। চেন্নাইত আহি যোৱা, ঠাণ্ডা নাই, জেকেট পিন্ধিব নালাগে, টুপি পিন্ধিব নালাগে। 4 ঘণ্টা লাগে যাব। বাছত? বাছত নে? বেছি দূৰ নহ'লে যাব পাৰোঁ। 4 ঘণ্টাহে ৰাস্তা আছে। কিন্তু কেনেকুৱা জগাটো, কেনেকুৱা ভালনে জগাটো?
অভিজিতৰ মেছেজটো চাই হাঁহি পাই গ'ল। মোৰ লগত যাবা নেকি? তুমি চেন্নাইত আছা নেকি আগতে সেইটো কোৱাচোন। তুমিতো ক'ত গোৱা কৈছিলানে? গোৱাত আছা? তুমিতো চেন্নাইত নাই নহয়। তুমি চেন্নাইত নাই আৰু ওপৰফালে কৈ আছা কি মোৰ লগত যাবা নেকি? থাকিলে ভাবিলোঁ হয় কি গ'লো হয়, তুমিয়ে নাই চেন্নাইত। তাকে ভাবি আছোঁ ঠাণ্ডা কেমন নোহোৱাটো। নাই ইয়াত ঠাণ্ডা নাই নহয়, ইয়াত অফিচো যাব পাৰে। তাত ঠাণ্ডা আছে, সেইকাৰণে কি বোলে কম্বলৰ তলৰ পৰা উঠিব মন নাযাব ভিতৰৰ পৰা। সদায় লেট কৰি আছোঁ। আচ্ছা, কম্বল চম্বল লৈ কিনে উঠি যাবা। উঠি কিনে একদম গৰম পানী কৰি গা পা ধুই গুচি যাবা অফিচত। মাতিলে নিশ্চয় যাম। ঠিক আছে, আগত তুমি চেন্নাইত অহাৰ পিছত মাতিম, একেলগে যাম। চেন্নাই দেখা নাই নেকি কেতিয়াও? অহা নাই চেন্নাই? ভালে আছে জেগাটো, পলিউশ্যন ইমান নাই, কম আছে। ৰাস্তা ঘাটবোৰ বহুত ভালেই আছে, ধুনীয়া আছে। হেল্ল' বিতুপন, পিছে তুমি আৰু মই কিয় ক'লা? কোৱাচোন কিয় ক'লা? মই আৰু তুমি একেই। কালি 2:30 PM উঠিলোঁ, ইমান ঠাণ্ডা। ৱৰ্ল্ড ৰেকৰ্ড কৰিলোঁ নেকি? ৱৰ্ল্ড ৰেকৰ্ড কৰিলা তুমি। ঠাণ্ডা বুলি 2:30। খোৱা বোৱা কেতিয়া কৰিলা তেনেহ'লে? ৰাতিপুৱা খোৱা বোৱাটো কেতিয়া কৰিলা তুমি তেনেহ'লে? আপোনাৰ ঘৰ কোন জেগা? আচ্ছা, আমাৰ ঘৰ আসামে হাওড়াঘাটে, বাট আমি হাওড়াঘাটে নাই এখন। বিতুপন বৰা, আচ্ছা, অসমীয়াত মেছেজ। মই হাওড়াঘাটত থকা মানুহ, কিন্তু মই হাওড়াঘাটত নাই এতিয়া, মই চেন্নাইত আছোঁ।
6:30 ব্ৰেকফাষ্ট আৰু লাঞ্চ একেলগত। বাপৰে, ঠিকে আছে। একেবাৰে ৰাতি খাব লাগিছিলে, ৰাতি উঠিব লাগিছিলে টোপনিৰ পৰা। চেন্নাই বেচন নগৰটো চিনি পাইছানে? তাতে কি মোৰ ফেন চলোৱা দেখি ঠাণ্ডা লাগি আছে নেকি? আৰু বেছিকৈ হ'ব পাৰে ঠাণ্ডা লাগি আছে, চোৱা। মেছেঞ্জাৰত মেছেজ কৰিবা, চব ডিটেইলছ দিম। ক'ত ক'ত কি জগা আছে চেন্নাইত। ঠিক আছে। অৰুণাচল ঘূৰি যোৱা ফেনকেইটা পাহৰি যাবা। হয়, তাত বেছিকৈ ঠাণ্ডা থাকে। তুমি যোৱা তাত? তাতো গৰম আছে ন? অকল খালি হ'ব পাৰে আমাৰ আসাম ইফালেও অলপ ঠাণ্ডা আছে, কিন্তু ইয়াত চেন্নাইত আৰু বাকী ফালে ইমান ঠাণ্ডা নাই, হ'ব পাৰে। কি কাম হয় তাত? চেন্নাই কি কৰা? মই চেন্নাইত আছোঁ। আপুনি চেন্নাইত আছে নেকি? মই একচুৱেলি একো নকৰোঁ, মই ঘৰতে থাকোঁ। মোৰ হাজবেণ্ডে ডিউটি কৰে, মই একো নকৰোঁ। মোৰ হাজবেণ্ডে কৰে।
মোক কৰিব নিদিয়ে, কয় ইয়াত নালাগে, বাহিৰ দেশত কাম কৰিব নালাগে, ঘৰতে থকা তুমি। Yes, but চেন্নাই দৰে নহয় গৰম, তাত মানে গৰম অলপ কম আছে নেকি? হাই ৰঞ্জিত দাস, एग्रीकल्चर प्रोडक्ट सेल्स डिपार्टमेंट। अच्छा, তেনেকুৱা বাৰু কি কি থাকে? মানে কি কি প্ৰডাক্ট সেইবিলাক থাকে? হয় চেন্নাইত বহুত গৰম পৰে এতিয়া, চোৱাচোন চব পালে মানে ঠাণ্ডা পৰি আছে, আৰু আমাৰ চেন্নাইত চোৱাচোন ফেন চলি আছে, গৰম লাগি আছে। আমাৰ চেন্নাই নহয়, মানে মই থকা জেগাত বহুত গৰম পৰি আছে। Okay, Rumi, good night. I am watching for your message. ঠিক আছে, good night, bye. সেইবিলাক মানে কি চেলছ হয় তাত? পাৱাৰ টিলাৰ কিমান দিন হ'ল চেন্নাই অহা, আৰু ঘৰত কেতিয়া যাবা? নোযোৱা? মই অহা 5.5 বছৰমান হৈ যাব। আই থিংক এইটো মাৰ্চ আহিলে 6 ইয়াৰ্ছ হৈ যাব এনেকুৱা। কিন্তু মই এইটো ভোট আহি আছে না, ভোটত যাম। তুমি চেন্নাই বিয়া হ'লা নেকি? নাই, মই চেন্নাই বিয়া হোৱা নাই, মই বিয়া হৈছোঁ হোজাইত। মোৰ হাজবেণ্ডে চেন্নাইত বহুত বছৰৰ পৰা মানে কি কাম কৰে, তাৰ লগতে আহি গৈছোঁ। মোৰ হোজাইত বিয়া হৈছে। হাজবেণ্ড য'ত থাকিব তাতে থাকিম না।
আপুনি ক'ত থকা? অভিজিত দাস, মই আপোনাক সুধি আছোঁ ক'ত থকা আপুনি? টেক্সট কৰিলে ৰিপ্লাই নকৰা কিয়? টাইম নাথাকে। একচুৱেলি মোৰ হাতত বেছি মোবাইল নাথাকে। ঘৰত থকা সময়ত মই কাম কৰি থাকোঁ না, তো মোৰ ল'ৰাৰ হাতত বেছিভাগ মোবাইল থাকে। ই কাৰ্টুন ভিডিঅ' এইখিনি এইবিলাক দেখি থাকে, সেইকাৰণে মই কৰিব টাইম নাপাওঁ। নাইচ। চেক কৰিছা? অঁ, কাক কৈছা? মই আপোনাক কৈছিলোঁ যে আপুনি ক'ত থকা। মই আছাম, তিনিচুকীয়া। পিনক'ড দেখিলে মই কি কৰিম? তিনিচুকীয়া কৈছা, ঠিক আছে, বাট তলত পিনক'ডটো লিখি দিছা যে। প্ৰিয়ংকা ৱাচিং। ঠিক আছে বিতুপন বৰা, বাই। টাইম পালে মই যদি দেখা পাওঁ মেছেজটো, তেনেহ'লে মই ৰিপ্লাই কৰিম, কিন্তু মোৰ হাতত বেছিভাগ মোবাইল নাথাকে। মই কাম কৰা অৱস্থাত মোৰ ল'ৰাৰ হাততে বেছিভাগ মোবাইল থাকে। ই কাৰ্টুন ভিডিঅ' চাই থাকে। বাই, মই খান। আচ্ছা ঠিক আছে, খাই লোৱা, বাই। ঠিক আছে, বুজি পালোঁ, ধেমালিকৈ আপুনি লিখিছা। সেইকাৰণেতো আপোনাৰ পিনক'ডটো চাই মোৰ হাঁহি পাই গ'ল না, সেইকাৰণে মই জগাটোৰ নামহে সুধিছিলোঁ, সেইকাৰণে চাই কিনে মোৰ হাঁহি পাই গ'ল।
কেতিয়া খাম মই একচুৱেলি খাওঁতে লেট হ'ব মই এতিয়া ম'ম'জ খাই ল'লোঁ ম'ম'জ নহয় চেন্নাইত বেছিভাগ মিলে নহয় ফেমাছ বুলি নাজানো মছৰুম বুলি কয় নহয় এটা সেইটো খাই লৈছোঁ পেট ভৰ্তি হৈ গ'ল পিছত খাম খাওঁতে ভাত চাত খাওঁতে লেট হ'ব 11টা 12টামান বাজি যাব টাইপিং মিষ্টেক কোনো কথা নাই আপুনি বেংগলী হয় না মই বুজি পাওঁ অসমীয়া বেংগলী কোনো কথা নাই ময়ো বেংগলী হয় মই অসমীয়া নহয় সেইকাৰণে মোৰ মুখত লাগি যায় অসমীয়া কথাটো ক'ত মিলে নিমিলে নহয় কি ক'লা টাইপিং মিষ্টেক ঠিক আছে আমাৰ ইয়াত 8:30 হ'লে তোমাৰ টাইম কিমান একেই ছেইম হেল্ল' ৰোহিত ৰয় ছেইম টাইমটো একেই বাট আমাৰ সি চাইডত জল্দিহে সন্ধিয়াটো হৈ যায় ইয়াত অলপ দেৰিকৈ আন্ধাৰটো অলপ দেৰিকৈ হয় আধা ঘণ্টা 15-20 মিনিটমান ডিফাৰেণ্ট আন্ধাৰ হোৱাটো আন্ধাৰ হ'বলৈ অলপ লেট হয় আমাৰ তাত হ'ব পাৰে 5টা মানতে আন্ধাৰ হৈ যায় ইয়াত 6টা মানত আন্ধাৰ হয় but timing to same এটা ষ্টেণ্ড কিনিব লাগিব মোৰ মোবাইলটো ধৰি হাতটো বিষাই গ'ল ভালেই লাগি আছে চবৰ লগত কথা পাতি কুৱেশ্যন কৰা এনচাৰ দিয়া ভাল লাগি আছে এতিয়াতো একচুৱেলি কিমান হৈ আছে টাইম 8:16 হৈ আছে এতিয়া ইফালেতো 8:16 হৈ আছে না টাইমটো ছেইমে আছে ওকে গুড নাইট ইমান জলদি নে
Nice to meet you. Same to you. আৰু কোনোবাই কিবা সুধিবনে? দিব পাৰে, নহ'লে মই লাইভটো ইয়াতে ফিনিছ কৰি দিম। টাইম বহুত হৈ গ'ল, বহুত মানে কি অলপ কাম আছে। তিনিজন এতিয়া চাই আছে, কোন কোন আছে বাৰু তিনিজন? Okay guys, good night, bye bye.